কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ তাৰ মানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ এটা বেটা আজিলৈকে জামিন পাব পৰা নাই আমাকতো ক্ৰেডিট দিব লাগিছিলে এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে 860 জন মানুহে দেশৰ কাৰণে টেষ্ট দিছিলে তো তাতে যোৱাটো মাইনাছ হৈ গ'ল তাৰমানে আপোনালোকৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদসকলৰ কোনো মূল্য নাই কিয় এইটো প্ৰশ্ন নকৰে প্ৰিয়ংকা গান্ধী তাত কিয় নগ'ল এইটো কি ৰাজনীতি চলি আছে পিয়ৰ পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম এইটোতো ঠিক কথা নহয় আৰু ন্যায় কোনে দিছে চাৰ্জশ্বিট কোনে দিছে বিজেপিয়ে দিছে আজিলৈকে জামিন কিয় হোৱা নাই বিজেপিৰ কাৰণে হোৱা নাই এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম বাট ৰিস্ক উইল বি উইথ দ্য পিপল হু আৰ ডিমাণ্ডিং দিছ তেওঁলোকে ৰিস্ক ল'ব লাগিব কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই we have put a very good team of prosecutors the prosecutors are not recommending আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰসিকিউটৰ তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক বাহিৰৰ মানুহে কিয় কৈ আছে লিগেল এডভাইস কাৰ পৰা আহিব লাগিব কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ তাৰ মানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে মইতো ক'তো ক্লেইম কৰা নাই তেওঁলোক সমাধিত গৈছে মই টেষ্ট দিছোঁ সেইটো মই ক'ৰবাত ক্লেইম কৰিছোঁ নেকি আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট সেইখিনি কথাৰ কিয় কোনে উত্তৰ নিদিয়ে এনেকুৱা চাৰ্টিফিকেট বনাই দিলে যে একদম ডাঙৰ কাম কৰিলে আৰে ভোটৰ কাৰণে গৈছে ভাল পাই যোৱা নাই ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে নট লেছ দেন 10 টাইমছ তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলোঁ অসমত যোনে আহে দুটা নামটো শুনেই ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে এতিয়া তেওঁলোকে ৰাজনীতি কৰিব গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকোঁ কিবা ক'লেও আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে ৰাহুল গান্ধীৰ যদি সাহস আছে অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছোঁ